আজি আমি এই অনুষ্ঠানত এডভান্স টেকনলজি অফ সায়েন্স এণ্ড টেকনলজি আৰু অসম চৰকাৰৰ এষ্টেক আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ সহযোগত ইয়াত আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিলোঁ। ইয়াত আমাৰ বিশেষকৈ মূল অতিথি হিচাপে আহিছিল আমাৰ অসম সৌৰভ আৰু ভাটনগৰ বঁটা প্ৰাপ্ত বিনয় শইকীয়া ডাঙৰীয়া, আমাৰ ইয়াৰ ডাইৰেক্টৰকে প্ৰমুখ্য কৰি যথেষ্টখিনি বিশেষকৈ পৰিৱেশ বিজ্ঞানী ইয়াত উপস্থিত আছিল আৰু আমি 4জন ব্যক্তিক পৰিৱেশ মিত্ৰ বঁটাৰে সন্মানিত কৰিছোঁ। আমাৰ এতিয়া বৰ্তমান 4000 ইকো ক্লাব আছে। 4000 ইকো ক্লাবৰ মাজত আমি বাছনি কৰি 4টা ইকো ক্লাবক আমি পুৰস্কৃত কৰিছোঁ। গতিকে তেনেধৰণৰ অনুষ্ঠানৰ মাজতে আজি আমাৰ এইবাৰৰ মূল বিষয় যিটো প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত যিখিনি আমি সিদ্ধান্ত ল'ব লগা আছে, সেই ক্ষেত্ৰতে আমি প্লাষ্টিক বৰ্জন আৰম্ভতে প্লাষ্টিক বৰ্জনৰ ক্ষেত্ৰত আমি বিশেষভাৱে মূল বিষয়টোৰ আমি আলোচনাও কৰিছোঁ। গতিকে আজি আমি আশা কৰিছোঁ বিশ্ব পৰিৱেশ দিৱসৰ এই দিনটোত আমাৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ জৰিয়তে আজিৰ এই অনুষ্ঠানে আমাক কিছু হ'লেও আগুৱাই নিব। লাগি আছিলোঁ বিশেষকৈ কাৰ্বি আংলঙৰ ঘটনাটোৰ পিছত আমি বৰ এইটো এটা কাৰ্যসূচী হিচাপে লৈছিলোঁ। গতিকে তেখেতসকলৰ ইয়াত সহযোগিতা আৰু উপস্থিতি আৰু বহুত দিনৰ পিছত এই অনুষ্ঠানটোলৈ IASSTলৈ আগতে আহিছোঁ, মই কথা বতৰাও হৈছে তেখেতসকলৰ লগত, যোগাযোগো আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা থাকে বা কেতিয়াবা কিবা সেই বিষয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত যোগাযোগৰ কথাও আমি পাতোঁ। এই ক্ষেত্ৰত আমাৰ ইয়াৰ সকলো যিসকল অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰীকে ধৰি ইয়াৰ সকলো জড়িত যিসকল আমাৰ বিভাগৰ আৰু এষ্টেকৰ ইয়াত উপস্থিত সকলো সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত থকা সকলোৱে অলমষ্ট 100% বিজ্ঞানৰ লগত জড়িত, মোৰ বাদে। গতিকে মই আপোনালোকৰ লগত বিশেষ কথা ক'বলগীয়া নাই, তথাপিও মনৰ অনুভৱ দুই এটা কওঁ। ডিপাৰ্টমেণ্টৰ লগত জড়িত দায়িত্বপ্ৰাপ্ত ব্যক্তি হিচাপে এই বিভাগটোত মোৰ প্ৰায় 9 বছৰ হ'ল, 9 বছৰ জড়িত হৈ আছোঁ। নিবৰ কাৰণে আমি নতুন নতুন প্ৰচেষ্টা বহুতখিনি কৰিছোঁ আৰু এই বিষয়ত কাম কৰা মানুহবিলাকক আমি বুটলি ফুৰিছোঁ বিচাৰি যাতে তেখেতসকলে, মই ছাত্ৰ ছাত্ৰীৰ পৰাই কৈছোঁ, ছাত্ৰ ছাত্ৰী কেনেকৈ উলিয়াই আনিব পাৰি, ইকো ক্লাবৰ জৰিয়তে কেনেকৈ জড়িত কৰিব পাৰি, ক্লাইমেট ৰিজিলিয়েঞ্চ ভিলেজ বুলি কৈ কেনেকৈ মানুহক আমি জড়িত কৰিব পাৰোঁ, বা মাষ্টাৰ ডিগ্ৰী কৰা ষ্টুডেণ্টবিলাকক তাত আমি অলপ জলপানী দি কেনেকৈ জড়িত কৰিব পাৰোঁ, ঠিক কেনেকৈ ছাত্ৰ ছাত্ৰীক IIT বেংগলোৰৰ আমাৰ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউটত বা নাছালৈকে এবাৰ আমি নাছা নহয়, আমি অক্সফৰ্ড কেম্ব্ৰিজ এইবিলাকত গৈ পঠাই তেওঁলোকক কেনেকৈ অকণমান মনোগ্ৰাহী কৰিব পাৰোঁ, এনেকুৱা চেষ্টা আমি বহুখিনি কৰি আছোঁ। আজি গোটেই মিটিঙৰ পৰিৱেশটো এটা মোৰ ভাল লাগিছে, কিয় বিশেষকৈ যেতিয়া চৰকাৰী সভা হয়, চৰকাৰী সভাবিলাকত সভাখনত ইণ্টাৰেষ্ট নোহোৱা মানুহো বহুত থাকে, কৈ পেলাই মই মানে ক'বলৈ বেয়া পোৱা নাই, কিন্তু আজি আমি যিখিনি আছোঁ
যোনে এই বিষয়টোত কাম কৰিছে, যোনে এই বিষয়টোত ইণ্টাৰেষ্ট আছে আৰু যিয়ে আগলৈ কৰি যাব। আৰু আজি মই বিনয় শইকীয়া, আমাৰ মোৰ ভাতৃ বুলি কৈছোঁ, বিনয় শইকীয়াক বহুদিন মানে অলপ পাইছোঁ ওচৰৰ পৰা। তেওঁ অসম সৌৰভ স্বীকৃতিও চৰকাৰৰ পৰা পাইছে আৰু ভৱিষ্যতে আমি বহুত আশা কৰিছোঁ। তেওঁ যিখিনি কথা ইয়াত উপস্থাপন কৰিছে, গোটেই কথাখিনি ভাল লাগিছে। তাৰমানে এটা বৃহৎ কঠিন বিষয় এটা অসমীয়া ভাষাৰ মিঠা মাতত যেতিয়া আমি শুনিবলৈ পাওঁ, আমাৰ হৃদয় স্পৰ্শ কৰে। গতিকে সেইটো এটা আমাৰ কাৰণে ডাঙৰ কথা আৰু তেওঁ সেই ধৰণে সহজভাৱে গোটেই বিষয়টো উত্থাপন কৰিছে।